কিছুমান পাৰ্টিকুলাৰ কিছুমান লাইটৰ কাৰণে হয় মানে মই তোমাক ভালকে কৈ দিওঁ তুমি মোক কৈ দিবা বেছি জুম কৰিলেও কেতিয়াবা হয় এই পিনে নাই কৰা মানে জুম কৰিলে হয় এক্সট্ৰিম যেতিয়া জুম হয় তেতিয়াও কেতিয়াবা আমাৰ সেই বস্তুটো পুনৰ মোৰ আন এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনালো আৰু খুব ভাল কথা এটাৰ কাৰণে গৈ আছো এটা শুভ আৰম্ভণি কৰিবলৈ গৈ আছো এটা ভাল কামৰ আৰু গুৱাহাটীত যিহেতুকে এতিয়া আছো আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ যে গুৱাহাটী আহিছোঁ বুলি আৰু মানাৰ চিকিৎসাৰ কাৰণে আহিছোঁ তথাপিও তাৰ আগে আগে এটা ভাল কাম কৰি যাবলৈ আহিছোঁ আৰু মোৰ লগতে আছে জিতুক আৰু চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই এতিয়া জিতু বৰ্মন বুলি ক'লে অসমৰ চুকে কোণে বিশেষকৈ কইনাসকলে ছোৱালীবিলাকে আৰু লগতে দৰাবিলাকেও চিনি পায় কইনাক কোনে মেকআপ কৰিব গতিকে খুব ভাল লাগিছে যে বহুত বছৰৰ পিছত মই জিতুৰ মেকআপ লৈছোঁ আজি ষ্টুডিঅ'ত মাতিছিলোঁ ষ্টুডিঅ'ত অপেনিঙত কিবা এটা আহিব নোৱাৰিলোঁ কিন্তু মনত এটা জিতুৰ প্ৰতি সদায় এটা মানে ভাল এয়া থাকেই অপেনিঙৰ দিনা যদিও জিতু আহিব পৰা নাছিলোঁ মনৰ পৰা ভাবিছিলোঁ যে খুব ধুনীয়াকৈ চলক তোমাৰ আৰু আজি জিতুৰ ষ্টুডিঅ'টোলৈ আহি পেলাই মই মানে একদম ভিতৰত সোমাই এনেকুৱা লাগিছে ক'ত আহিলোঁ মানে একদম কোনোবা ধুনীয়া এটা মানে মেহেলত অহা নিচিনা লাগিছে ইমান ধুনীয়া যি কি নহওক জিতুৰ মেকআপৰ বিষয়ে আমি সাধাৰণতে কি হয় মেকআপ ল'লে মেকআপ আৰ্টিষ্টগৰাকীৰ বিষয়ে কিবা কিবি কোৱা যায় আজি কথাটোত মেকআপ আৰ্টিষ্টগৰাকীৰ কাৰণে মই কিবা ক'বলগীয়া আচলতে কথাই নাই জিতুৰ লগত কি ক'ম জিতুৰ কথা চবেই জানে মোৰ পাৰ্চনেল ফেভৰেট মানে অল টাইম ফেভৰেট বহুত পুৰণা আৰু জিতুৰ মেকআপৰ মানে এনে বিশেষত্বটো এইটোৱেই মই আগতেও জিতুক কওঁ যে জিতু মই তোমাৰ মেকআপটো ল'লে মোহাৰিবলৈ মন নাযায় যিমান টাইম গৈ থাকে সিমান ধুনীয়া হৈ গৈ থাকে আৰু মই ভাবোঁ যে নতুন নৱপ্ৰজন্মই অসমৰ যিসকল উঠি অহা ৰূপসজ্জাকৰ যিসকল মেকআপ আৰ্টিষ্ট যিসকলে ভাবিছে যে মেকআপ মোৰ নিচাও হয় পেচাও হয় গতিকে তেওঁলোকে আচলতে জিতুৰ পৰা মই স্পেচিয়েলি জিতুৰ কথা কৈছোঁ কিয়নো মোৰ ফেভৰেট বুলি মই কৈয়ে লৈছোঁ শিকিবলগীয়া যথেষ্টখিনি আছে কিয় আজি আপোনালোকে মোক দেখা পাইছে এই মেকআপটো জাষ্ট মই লৈ উঠিছোঁহে কিন্তু মেকআপটো যিমানেই সময় গৈ থাকিব আপোনালোকে দেখিব সিমানেই গ্ল' এটা আহি গৈ থাকে আৰু এই বস্তুটোত আচলতে এই কথাটোত যথেষ্ট সাধনা নিহিত হৈ আছে এই ল'ৰাজনৰ যথেষ্ট মানে ইমান বছৰ যিমান কষ্ট কৰিছে সেই কথাখিনি আচলতে একদম আৰম্ভণিৰ পৰা পাইছোঁ আমি বহুত ফটোশ্বুট একেলগে কৰিছোঁ আৰু মই সকলোতকৈ ভাল পাওঁ এটা চিম্পল লুক এটা দি পেলাই যে থৈ দিয়ে এই বস্তুটো মই খুব ভাল পাওঁ মই যদি হেৰাই নাযাওঁ মই কেতিয়াবা কিছুমান মেকআপত হেৰাই যোৱা যায় কিন্তু মই যদি হেৰাই নাযাওঁ মই হৈ থাকোঁ আৰু সেই কথাটো মই খুব ভাল পাওঁ গতিকে ষ্টুডিঅ'টো মই আপোনালোকক এতিয়া দেখুৱাব ক'ত জিতুৱে ক্লাছ কৰে কোনখিনিৰ পৰা কোনখন বৰ্ডত আপোনালোকক মেকআপৰ অ আ ক খ শিকায় গোটেইখিনি আপোনালোকে এবাৰ চাই লওকচোন গোটেই ষ্টুডিঅ'টো ধুনীয়াকৈ দেখাই দিয়াচোন এবাৰ নিজৰ কামৰ ঠাইবিলাকত মানাক তেনেকৈ লৈ যোৱা নহয় যোৰহাটত হ'লেতো একেবাৰেই নিনো কিন্তু গুৱাহাটীত এতিয়া ফ্লেটত অকলে থ'বলৈ বেয়া পালোঁ গতিকে মানাক ক'লোঁ যে তুমি ওলোৱা আৰু জিতুৰ ষ্টুডিঅ' যিহেতু মোৰ বন্ধু গতিকে জিতুৰ তালৈ নিবলৈ মোৰ বেয়াও নালাগে আৰু মই মেকআপ লৈছোঁ মানা বহি আছে আমনি পাইছে অকণমান কিন্তু তথাপিও বহি আছে আৰু ইমান খোজ কাঢ়িব লগা কথা নাই জিতুৰ হাতীগাঁৱৰ লক্ষীনাথ বেজবৰুৱা পথেদি সোমাই আৰু বেছি দূৰ যাবই নালাগে এলিগেঞ্চি বাই জিতু বৰ্মন বুলি ৰাস্তাৰ কাষতে জিতুৰ ষ্টুডিঅ'টো গতিকে মই ভাবিলোঁ খোজ কাঢ়িব নালাগে ব'লা মানা তুমি মোৰ লগতে আৰু যোৱাৰ কাৰণে ভালো হ'ল মানে টেনশ্যন হৈ থকা নাই আৰু যে ছোৱালীজনী ফ্লেটত অকলে আছে কি হ'ব এনেকুৱা ধৰণৰ কথা এটা হোৱা নাই আৰু গৈ পালোঁগৈ ভিতৰৰ ইণ্টেৰিয়ৰখিনি দেখি মানাও ভাল পালে ময়ো বহুত ভাল পালোঁ আৰু জিতুৱে এইখিনি সময়তে মোক ৰেডি কৰি দিলে মই চিম্পল লুক এটা বিচাৰিছিলোঁ খুব বেছি মেকআপ চেকআপ নালাগে মই হৈ থাকিব বিচাৰিছিলোঁ আৰু জিতুৱে মই কৰি পেলাই ধুনীয়াকৈ ৰাখি দিলে গতিকে মই সেইটো কথা ভালো পালোঁ কাপোৰযোৰ আজি চিম্পলকৈ পিন্ধিছোঁ এই কাপোৰযোৰ আকৌ গিফ্টেড কাপোৰ দেই মোৰ ভণ্টি এজনীয়ে মোক গিফ্ট দিছিলে মৌচুমী মেকআপৰ আপোনালোকে তাইৰ কথা মোৰ মুখত প্ৰায় শুনি থাকে ইলি হলৰ ওচৰতে তাই মেঘনা বিউটি পাৰ্লাৰ বুলি পাৰ্লাৰ এখন আছে কেনেকুৱা লাগিছে কাপোৰযোৰ ক'বচোন নহওক ইনগ্ৰেশ্যনত আহিব পৰা নাছিলোঁ আজি আহিলোঁ
আৰু খুব ভাল লাগিলে মোৰ মেকআপটো আপোনালোকে দেখিছে কেনেকুৱা লাগিছে বুলি মই নুহুধুৱে মানে মই ইমান ভাল পাওঁ গতিকে মই নিজে ধৰি লৈছোঁ আৰু মোক ভাল লাগিছে বুলি আৰু যিয়ে নহওক আপোনালোকে ক'ব বাৰু তথাপি মই আচলতে নিজে মেণ্টেলি মই বহুত ৰিলেক্স হৈ থাকোঁ যিটোৰ ওচৰলৈ আহিলে যে মই ঠিক ঠাক ওলাই পেলাই যাম মই হৈ ওলাই যাম আৰু আপোনালোকৰ ইয়াৰ পিছফালে দেখিছে এইবিলাক চেয়াৰবিলাক খুব ধুনীয়া ধুনীয়া মই ষ্টুডেণ্ট হৈ বহি চালোঁ আৰু ওপৰত যিটো চেয়াৰ এখন আছে সেইখিনি এতিয়া আমি ভিডিঅ' এটা কৰিছিলোঁ সেইখন ব্লেক চেয়াৰখন দেখিছেনে সেইখন এতিয়া সেইখনতে যিটোৱে শিকায় সেইখন বৰ্ড তাতে বিভিন্ন কথাবিলাক শিকায় ইয়াতে খুব ভাল লাগিলে ছিষ্টেমটো মানে দেখুৱাই দিয়া এইটো দেখিছেনে এইটো হৈছে চেঞ্জিং ৰুম দেখুৱালে মানে এইটো চেঞ্জিং ৰুম আৰু চব আছে আৰু ইয়াত কি সুবিধা নাই কিটচেনো আছে আৰু ইমান ডাঙৰ মানে ষ্টুডিঅ'টো আৰু মোৰ মিৰৰ কেইখনৰ চবতকৈ কি ভাল লাগিছে জানে সেইটো দেখক এইখন মিৰৰ দেখিছে নহয় এতিয়া ষ্টুডেণ্টবিলাক ৰৈ থাকিব নালাগে এইপিনে বোথ চাইড দুটা চাইডৰ পৰা জাগাটো মানে স্পেচটো ইউটিলাইজ হয় তেতিয়া আৰু মানে দুইফালে ধুনীয়াকৈ সমানে দুজনে কাম কৰি থাকিব পাৰে যিটো মই নিজৰ ঘৰটোলৈও গৈছোঁ তাৰ কথাটো মই সদায় কৈ থাকোঁ জানো যিটো মানে ঘৰটোতো ইমান ধুনীয়া কালাৰ কম্বিনেশ্যন সকলোখিনি আৰু ইয়াত সোমাই পেলাই মানে মানা কেনেকুৱা লাগিলে কোৱা ভাল লাগিলে বহুত ভাল লাগিলে সেইটো Thank you so much তুমি আহিলা বহুত বছৰৰ মূৰত আমি যদিও কথা পাতো ফোনত তেওঁ মোৰ যথেষ্ট মানে ভাল এজন মানে বেষ্ট মানে ৱেল উইচাৰ আমি কথা পাতো তেওঁ কিবা মোৰ বেয়া দেখিলেও তুমি ফোন কৰি পেলাই কোৱা যে তুমি এইটো নকৰিবা নেকি তোমাক এনেকুৱা ধৰণৰ কথাটোৱে মানে শুভা মানে আমি তোমাক সেইটো কৰিব লাগে বুলি মই নাভাবোঁ গতিকে তেনেকুৱা তেওঁ মোক ছাজেষ্টো কৰে আৰু তেওঁৰ কথা মই ধুনীয়াকৈ শুনোও এনেকুৱা নহয় যে তেওঁ নিগেটিভলি মোক কৈছে ভালৰ কাৰণে কৈছে সেইটো মই সদায় পজিটিভলিয়ে লওঁ যিহেতু ইমান বছৰ 21 বছৰৰ বন্ধুত্ব গতিকে ডেফিনেটলি কিবা মানে মোৰ ভালৰ কাৰণে ক'ব গতিকে আজি বহুত বছৰৰ মূৰতো মই তেওঁক বেকআপ দিছোঁ কিন্তু আমাৰ এনেকুৱা নহয় যে আমি সদায় কথা পাতি থাকিলে ফ্ৰেণ্ডশ্বিপটো থাকিব আৰু বিশেষকৈ আজি ফ্ৰেণ্ডশ্বিপ দিনতে তুমি আহিছা গতিকে সেইটো আৰু ভাল লগা কথা গতিকে কিমান এটা টান আছে সঁচাকে গডে লৈ আনিছে মোক আজি মানে যিটোৰ ওচৰত ফ্ৰেণ্ডশ্বিপ ডেৰ দিনাখন আৰু সঁচাকৈ অন্তৰৰ টান এটা আছে যিটোৰ যিকোনো ধৰণৰ আপোনালোকে লেটেষ্ট ভিডিঅ'বিলাক চাবচোন এনেকুৱা ভিডিঅ' কৰিছে মানে আৰু সেইটো আচলতে দেখিলে লাগিব যে মই কৈছোঁ আপোনালোকে দেখিলে ক'ব মানে এখন চিম্পল শাৰী হয়নে তাতে কেনেকুৱা ফুটি উঠিছে আৰু মই নিজে নকওঁ আপোনালোকে যিটো বৰ্মন বুলি আছে ফ'ল' কৰিলে দেখিব আৰু ষ্টুডেণ্টসকলে মোক বহুতে সুধি থাকে যোৰহাট শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় তেওঁলোকে শিকি থাকে তোমাৰ এটা ছেশ্যন মানে তোমাৰ এইখিনি ষ্টুডেণ্টটো মই আজি দেখিলোঁ আৰু তুমি নতুনকৈ আৰম্ভ কৰিবা নি এইকেইদিন নেক্সট আচলতে মোৰ 15 ডেজৰ এটা বেচিক টু এডভান্স ব্ৰাইডেল মাষ্টাৰ ক্লাছ এটা আছে এইটো আছে 10 আগষ্টৰ পৰা 24 আগষ্টলৈ এইটো বছৰতে গতিকে বাকীখিনি নকওঁ আৰু বাকীখিনি কামে ক'ব যিটোৰ তেতিয়াহ'লে যিটো আমি থ্যাংক ইউ সো মাচ আকৌ লগ পাম আকৌ আহিবা পোৱালিতে দেখা মাথা ইমান ডাঙৰ হৈ গৈছে দেখিয়ে আচৰিত লাগি গৈছে মানে ভাল লাগিলে ঠিক আছে থেংক ইউ বাই বাই ষ্টুডিঅ'ৰ পৰা বাহিৰে মই গ'লোঁ জু ৰোডত অৱস্থিত এৰ' ফিটনেছ নামৰ এটা জিমলৈ এৰ' ফিটনেছ আপোনালোকে জানেই চাগে কাৰণ কিয়নো গুৱাহাটীত বিভিন্ন ব্ৰাঞ্চেছ আছে এইটো এটা নতুন ব্ৰাঞ্চ আৰু এইটো ইনগৰেট আজি কৰা হৈছে আৰু তালৈ মোক মাতিছিলে আৰু ইণ্ডিয়ান ৰক দীপক নন্দাক মাতিছিলে আৰু ইমান সুন্দৰ তেওঁলোকৰ ইমান অত্যাধুনিক সামগ্ৰীবিলাক তালৈ আনিছে নহয় জিম কৰা মানুহখিনিয়ে যে বিৰাট ভাল পাব মই একদম নিশ্চিত যিয়ে নহওক তালৈ গৈ মোৰ খুব ভাল লাগিল সকলোখিনিকে লগ পালোঁ আৰু জিমত অকণমান প্ৰেক্টিছো কৰিলোঁ দেই প্ৰথমবাৰৰ বাবে জিমৰ পৰা আহি ঘৰ পালোহি আৰু ঘৰ পাই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ বিৰাট ভাগৰ লাগিছে কিন্তু ৰ'বলৈ সময় নাই বিভিন্ন বজাৰ কৰিবলৈ আছিলে আৰু কাইলৈৰ কাৰণে কিছুমান জেৰক্স কৰিব লগা আছিলে হস্পিটেলৰ কিছুমান কাগজ চাগজ আছিলে গতিকে আবেলি সময়ত আমি ওলাই গ'লোঁ বশিষ্ঠৰ ফালে গ'লোঁ আৰু বশিষ্ঠৰ ফালে গৈহে উপলব্ধি কৰিলোঁ ভিৰৰ কোবত গাড়ী একদম যাবলৈ জেগা নাই দেই বলবম খালী মানে বলবমৰ গাড়ীবিলাক আৰু তাতে খিচিৰি খুৱাইছে পায়স খুৱাইছে কিবাকিবি খুৱাইছে আমাৰ মানায়ে আকৌ তাতে খালে খিচিৰি খালে
আৰু খিচিৰি চিচিৰি খাই আমি ৰাতিখন উভতি আহিছোঁ সোনকালে আহিব লাগিব কামকেইটা কৰি কিয়নো কাইলৈ ৰাতিপুৱা ব্ৰহ্মপুৱাতে আমি যাব লাগিব নেগ্ৰিমছ আমাৰ আচল কাম আচলতে সেইটোহে গতিকে নেগ্ৰিমছলৈ যিহেতু যাবলৈ আহিছোঁ সোনকালে সোনকালে গৈ পাবই লাগিব আৰু ধলপুৱাতে জাৰ্ণি কৰা বুলি ক'লেই মোৰ ভয় লাগে মানাক উঠাই উঠাই ৰাতিপুৱা মোৰ মানে একদম হাইৰাণ হৈ যাওঁ নুঠে তাই টোপনিৰ অৱস্থাতে মানাক তুলি যেনে তেনে লৈ গৈছোঁ নেগ্ৰিমছলৈ ৰাতিপুৱা এয়া 6টা বাজিছে আৰু একদম ধুনীয়া পৰিৱেশ এটা হৈ আছে ধুনীয়াকৈ গৈ পেলাই আমি নেগ্ৰিমছৰ ওচৰে পাইছোঁগৈ অলমষ্ট কিন্তু একো খাই বৈ যোৱা নাছিলোঁ অকণমান কিবা মই 4:30তে বনাই মেলি লৈ গৈছিলোঁ পোলাও বুলি ক'বলৈহে কিন্তু পোলাও চোলাও নহয় আৰু ভাত ভাজি লৈ যোৱা নিচিনাহে হৈছে আৰু আগদিনাখনেৰে অকণমান চিকেন বনোৱা আছিলে সেইখিনিও লৈ গৈছিলোঁ মানাক আকৌ যি টি খুৱাবলৈকে প্ৰব্লেম যে গতিকে তেনেকৈ লৈ গৈছিলোঁ যি কি নহওক আমি গৈ নেগ্ৰিমছ পালোঁগৈ যাত্ৰাপথ একদম ধুনীয়াকৈ আৰু উভতিও আহিলোঁ ডক্টৰে কি ক'লে সেইখিনি বাৰু কম মানাক অকণমান গাড়ীৰ পৰা নামিবলৈ দিছোঁ যে তুমি গাড়ীত বহি নাথাকিবা আৰু ইমান ফূৰ্তি পালোঁ যে সোনকালে আমি আহি যোৰাবাট পাই গ'লোহি দিনে পোহৰে কিন্তু এয়া কি গাড়ী ইমান যাম আমাক কি কৰিলে ট্ৰেফিকে সেইফালে যাব নিদিলে আমাক ৰাইট ছাইডে মানে ৰং ৱেটোতে আমাক যাব দিলে গাড়ীখন তাৰপিছত আমি ভাবিছোঁ যে আমাক কিয় এনেকৈ যাবলৈ দিলে একো ধৰিব পৰা নাই তাৰ পাছত যিটো পানীৰ মাজেদি আমাৰ গাড়ীখন পাৰ কৰি আমি আহিছোঁ নহয় সেইটো একদম ভাবিলেও এতিয়া ভয় লাগি যায় এই জামবিলাক একদম স্কুলীয়া ল'ৰা ছোৱালী বহি আছে কিমান চাগে বেমাৰী মানুহ বহি আছে সৰু বাচ্চাবিলাকে কান্দিছে গাড়ীৰ ভিতৰৰ পৰা কাৰোবাৰ গাড়ীৰ ভিতৰতো খোৱা বস্তু নাই ভাগ্য ভাল যে মোৰ গাড়ীখনৰ ভিতৰত খোৱা বস্তু কিছুমান আছিলে খোৱা বস্তু মানে কি এই বিস্কুট চিস্কুটকে আদি কৰি এনেকুৱা বস্তু কিছুমান আছিলে নেগ্ৰিমছলৈ যাওঁতে ৰাস্তাত ভোক চোক লাগিব পাৰে বুলি মানাহঁতলৈ লৈ আহিছিলোঁ আৰু আটাইতকৈ এইটো বেয়া জাৰ্ণি মোৰ জীৱনৰ 5-6 ঘণ্টাই হ'ব একদম গাড়ীত আবদ্ধ হৈ থকাটো ধেমালি কথা নেকি এবাৰ বমি লাগিছে এবাৰ মূৰ ঘূৰাইছে কি লাগিছে মই আপোনালোকক বুজাই ক'ব নোৱাৰোঁ আৰু সোনকালে অহা বুলি যে ফূৰ্তি কৰি আছিলোঁ সোনকালে অহা ফূৰ্তিটো একদম মুখে সৈতে ওলাই গ'ল যিজনী মানুহ 4টা বজাত গৈ গুৱাহাটী পোৱাৰ কথা সেই মানুহজনী ৰাতি 11টা বজাত গৈ গুৱাহাটী পাইছোঁ কল্পনা কৰকচোন আৰু আপোনালোকেতো সকলোখিনি দেখিবলৈ পায়ে আছে যোৰাবাটৰ পানী গুৱাহাটীৰ ভিতৰৰ পানী গোটেইখিনি আপোনালোকে দেখিয়ে আছে আৰু মানাটো শুইয়ে গ'ল পিছফালে বহুত কষ্ট পালোঁ এই নেগ্ৰিমছ যাত্ৰা আৰু এই যে গুৱাহাটীৰ পানী দুনিৰ যিটো সমস্যা সেই গোটেই বস্তুটো এবাৰ মানে নিজে পালোঁ আৰু মানে খুব বেয়াকৈ পালোঁ মানুহে এই সমস্যাটোৰ সমাধান হোৱা হ'লে বৰ ভাল কথা আছিল কেতিয়া জানো সমাধান হ'ব নাজানো আৰু